কইনা দেখাত ধুনীয়া ভিতৰি পিছে ঘুনিয়া কইনা মানে যোৱা 10 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা দীঘলীপুখুৰী নুনমাটি সংযোগী উৰণ সেতুখনৰ কথা কৈছো দেখাত উৰণ সেতুখন ধুনীয়া পিছে কি হ'ব এসপ্তাহতে ওলাল আচল ৰূপ ওলাই পৰিল খুটিনাটি এসপ্তাহ নহতে নৱনিৰ্মিত উৰণ সেতু মহাৰাজ পৃথ্বীৰ নামত নামকৰণ কৰা এই উৰণ সেতুখনত দেখা পোৱা গৈছে চপৰা এৰিছে যিবোৰ বিটুইন ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 850 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উৰণ সেতুখন এসপ্তাহ নহতে এনেদৰে দেখা পোৱা গৈছে বিভিন্ন গাঁত মোৰ সহযোগী শংকৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে উৰণ সেতুখনৰ মাজভাগত থকা কিছু পৰিমাণৰ গাঁত আৰু সেই গাঁতসমূহত ইতিমধ্যে পানী জমা হোৱা দেখা পোৱা গৈছে ঠিকাদাৰ অনুপম শৰ্মা মহাৰাজ পৃথু অতি শক্তিশালী আছিল আপুনি নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ দৰে ইমান দুৰ্বল নাছিল ঠিকাদাৰ অশোক সিংহি কামৰূপৰ মহাৰাজক ইমান অপমান কিয় এয়া চাওক মুকলিৰ পাছতেই বিপদ মাতিছে মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা উৰণ সেতুখনে 850 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন বখলা বখলে এৰিছে উৰণ সেতুৰ বিটুমিন চপৰে এৰিছে পথ উৰণ সেতুৰ পৃষ্ঠভাগত ওলাই আছে শিলসমূহ ওলাই থকাত বিপদজনক হৈ পৰিছে যাতায়াত ইতিমধ্যে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা ৰাইজৰ ধন অপচয় কৰাৰ পিছতো কিন্তু ঠিকাদাৰৰ যি হেমাহি ঠিকাদাৰৰ যি গাফিলতি এই গাফিলতিৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি কেতিয়ালৈ শুধৰিব তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই বাৰে বাৰে প্ৰশ্ন কৰিছে ঠিকাদাৰ অনুপম শৰ্মা আৰু প্ৰাক্তন বিধায়ক তথা ঠিকাদাৰ অশোক সিংহিয়ে নিৰ্মাণ কৰিছিল এই উৰণ সেতু নিৰ্মাণ কাৰ্য খৰতকীয়াকৈ কৰাৰ বাবেই এনে বিসংগতিৰ অভিযোগ যদি এনে হয় তেন্তে পানীত পৰিল নেকি চৰকাৰৰ শ কোটি টকা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই দুৰ্ভাগ্যজনক কথা অসমত আন্তঃগাঁথনি হৈছে ভাল কথা কিন্তু আন্তঃগাঁথনি যাতে উন্নত মানৰ হয় আধুনিক হয় সেই কথাটো আমি সকলোৱে চাব লাগিব যদি এসপ্তাহ নহওঁতে 10 দিন নহওঁতে চপৰে খহি পৰাৰ বাতৰি আপোনালোকে যি ধৰণে পৰিৱেশন কৰিছে সেই পৰিৱেশটো দুৰ্ভাগ্যজনক আৰু কাৰ গাফিলতিৰ কাৰণে এনে হ'বলৈ পালে কাৰ কামৰ হেমাহিৰ কাৰণে কথাটো হৈছে তেওঁলোকক তাৰ কাৰণে জবাবদিহি কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ বিতৰ্ক প্ৰতিক্ৰিয়া হোৱাৰ পাছত মেৰামতি কৰাৰ চেষ্টা ঠিকাদাৰী প্ৰতিষ্ঠানৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইমানেই ভাল কাম কৰিলে যে 7 দিনতে চপৰে খহি পৰিল এই উৰণ সেতুখনৰ ওপৰৰ আলকটাৰ ওপৰৰ প্ৰলেপ অসম লাইভ 24 বাৰম্বাৰ বাতৰি কৰাৰ পাছত এইদৰে এতিয়া আধা ব্লক কৰি নিৰ্মাণ পুনৰ কৰিবলগীয়া হৈছে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰ'ব ইমানতে কথাবোৰ শেষ হোৱা নাই সেতুখনৰ নিৰ্মাণ ব্যয় 850 কোটি বুলি কোৱা হৈছিল কিন্তু এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ব্যয় বাঢ়ি 1150 কোটি টকা হ'লগৈ সেতুখনৰ বাজেট ইতিমধ্যে 450 কোটি টকা উলিয়াই নিছে ঠিকাদাৰে 600 কোটি টকাত ইছৰোৱে চন্দ্ৰ পোৱালেগৈ চন্দ্ৰযান 2 কিন্তু 1150 কোটিৰে নিৰ্মিত দলঙৰ এই অৱস্থা কিয় আমাৰ সাংবাদিকে বিভাগীয় শীৰ্ষ বিষয়াক এই বিষয়ে সুধিছিল যদিও একো উত্তৰ নিদিলে কিন্তু 1150 কোটিৰ প্ৰসংগটো অস্বীকাৰো নকৰিলে অৰ্থাৎ এয়া সঁচা এইজন PWD ৰোডছৰ অৱসৰপ্ৰাপ্ত কমিছনাৰ বিভূতি শইকীয়া কিন্তু অৱসৰৰ পাছতো তেওঁক স্পেচিয়েল কমিছনাৰ হিচাপে নিযুক্তি দি ৰখা হৈছে বিভাগটোত এতিয়া তেওঁই বিভাগটোৰ উঠি ৰজা বহি ৰজা মোৰ পিছফালে থকা এইটো হৈছে চান্দমাৰীস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় এই কাৰ্যালয়টোৰ মুখ্য অভিযন্তাৰ স্বাক্ষৰ অবিহনে কোনো ঠিকাদাৰী প্ৰতিষ্ঠানে উৰণ সেতুৰ নামত লাভ নকৰে ধনৰ অনুমোদন এই উৰণ সেতুখনৰ ধনৰ পৰিমাণ আছিল ব্যয়ৰ পৰিমাণ আছিল 850 কোটি টকা কিন্তু আপুনি শুনি আচৰিত হ'ব এই উৰণ সেতুখনৰ ব্যয়ৰ পৰিমাণ জোৰা টাপলি মাৰি এতিয়া হ'লগৈ 1150 কোটি টকা ইয়াতেই প্ৰমাণ হয় কিমান কমিছনৰ অংক লুকাই আছে বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত আটাইতকৈ ডাঙৰ কথাটো হ'ল এই প্ৰতিষ্ঠানটোৰ কমিছনাৰ হিচাপে দায়িত্বত আছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া যিগৰাকীৰ নাম বিভূতি শইকীয়া বিগত 5 বছৰ অৰ্থাৎ 5 বছৰ পূৰ্বে এইগৰাকী বিষয়া অৱসৰ লৈছিল কিন্তু তাৰ পাছতো তেওঁক বিভাগে বিশেষ দায়িত্ব দি এই পোষ্টত ৰাখি থৈছে কি কাৰণ সেয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন উৰণ সেতুখনৰ এষ্টিমেট কোনে ঠিক কৰিছিল বিভাগীয় বিষয়াই নে দুই ঠিকাদাৰে অভিযোগ অনুসৰি নিজকে ফ্লাইঅভাৰ কিং বুলি ভবা দুই ঠিকাদাৰ অনুপম শৰ্মা আৰু অশোক সিংহিয়ে নিজেই ঠিক কৰে এষ্টিমেট তাৰ পাছত
জোৰ কৰি প্ৰভাৱ খটুৱাই এপ্ৰুভ কৰে সেই এষ্টিমেট। ঠিকাদাৰক সহায় কৰে স্পেচিয়েল কমিশ্যনাৰ বিভূতি শইকীয়াই। আঁৰত বৃহৎ কমিশ্যনৰ অংকৰ অভিযোগ। কাৰ স্বাৰ্থত অৱসৰপ্ৰাপ্ত বিভূতিক ৰখা হৈছে? সেতুখনৰ অসংখ্য কাৰিকৰী বিসংগতি ধৰা পৰিছে। এইবোৰ দিশ তেওঁ চাইছিল নে? অৱসৰপ্ৰাপ্ত বিষয়াৰ অৰ্থনৈতিক কোনো দায়বদ্ধতা নাথাকে, তেন্তে তদন্ত হ'লে তেওঁক কেনেকৈ জড়িত কৰাব? মুঠৰ ওপৰত মহাৰাজ পৃথুৰ নামত উচৰ্গা কৰা উত্তৰ পূবৰ আটাইতকৈ দীঘল উৰণ সেতুখনৰ নামত 2 ঠিকাদাৰ অনুপম শৰ্মা আৰু অশোক সিংহিৰ গৌতম কনষ্ট্ৰাকশ্যনে লুটি পুতি খালে। এই সেতুখন নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল যান-জঁট নিয়ন্ত্ৰণ, কিন্তু অৱসৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰা কৰা হৈছিল ডিজাইন এষ্টিমেট। ঠিকাদাৰৰ লাভ হোৱাকৈ কৰা হৈছিল এই ডিজাইন। আৰু তাৰ পৰিণতি এয়া। চাওক কিদৰে হাৰমাল হৈ পৰিছে এতিয়া এই উৰণ সেতুখন। যান-জঁট কমাৰ সলনি তলৰ যান-জঁট এতিয়া উৰণ সেতুৰ ওপৰ পালেহি, যাৰ বাবে অসন্তুষ্ট মহানগৰবাসী। ইয়াত আপুনি এটা দীঘলীয়া শাৰী দেখিব। এই শাৰীটো দেখিছে আপুনি, যথেষ্ট দূৰলৈকে হৈছে। কালিও এটা অৱস্থাৰ সৃষ্টি হৈছিল, তাৰ আগদিনাও এটা অৱস্থাৰ সৃষ্টি হৈছিল। এইখন হৈছে মহাৰাজ পৃথু সেতু, চানমাৰী যিখন নতুনকৈ যিখন সেই কথাটো মই সুধিব বিচাৰিছোঁ। ট্ৰেফিক জাম পূৰ্বতকৈ বেছি হৈছে নেকি? কি কয়? মোৰ মতে যিটো লাগিছে, যিটো সুবিধাজনক পৰিস্থিতিত আমাৰ চৰকাৰে কৰিবলৈ চাইছিল, তাতকৈ দেখোন পৰিস্থিতি অকণমান বেলেগ ধৰণেহে লাগিছে। ভবাটো গৈছিল, চবেতো আনন্দ মনে আছিলে, যিমানে লোকেল হওক বা আনলোকেল হওক, কিন্তু ভাবিছিলে নিজৰে মানে অলপ ভাল হ'ব, সুবিধা হ'ব অহা যোৱাত। কিন্তু এতিয়া যিটো দেখিছোঁ আগতকৈতো বেছিয়ে হৈছে যাম। এতিয়া আপোনালোকে কওকচোন, এইখন বনাবলৈ 1150 কোটি টকা লাগে নেকি? চন্দ্ৰযান তথা চন্দ্ৰ অভিযান যদি 600 কোটিত সম্পন্ন হয়, তেন্তে এই সেতুখনত 1150 কোটি টকা ক'ত খৰচ কৰা হ'ল? সিংহভাগ ধন গিলি পেলালে নেকি 2 কুখ্যাত ঠিকাদাৰে? চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিবনে? কাৰণ কিন্তু মনত ৰাখিব, এই 1150 কোটি টকাটো হৈছে ৰাইজৰ কৰ কাটলৰ ধন। এয়া 2 ঠিকাদাৰৰ পৈতৃক সম্পত্তি নহয়। কেৱল এই সেতুখনে নহয়, ৰাজ্যৰ বিভিন্ন ঠাইত বহু ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে এই 2 ঠিকাদাৰে। সকলোতে আছে এনে অনিয়ম দুৰ্নীতিৰ অভিযোগ। পৰৱৰ্তী সময়ত তথ্যসহ এটা এটাকৈ ফাদিল কৰিম আমি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।